নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ চাই গুৰুত্বপূৰ্ণ খবৰ কিয়নো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ পৰীক্ষা দি আছে এতিয়া কিন্তু ৰিজাল্ট লৈ বহুত ইতিমধ্যে কিন্তু চিন্তিত হৈ আছে। কিন্তু ৰিজাল্ট কেতিয়া দিব তো এটাৰ পিছত এটা তাৰিখ চেঞ্জ হৈ আছে। আপোনালোকে এটাৰ পিছত এটা তাৰিখ শুনি আছে, কিন্তু আপোনালোকে ৰিজাল্টটো সঠিকভাৱে পোৱা নাই। এতিয়া কথা হ'ল ৰিজাল্টটো আপোনালোকে দিব কেতিয়া। যিসকলে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিছে, যিসকলে মোৰ ভিডিঅ'টো চাই, তেতিয়া তেওঁলোকে গমেই পায় যে যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছোঁ। সেই ভিডিঅ'ত কিন্তু আপোনালোকৰ উপলব্ধ এপ যিটো ASSC বৰ্ডৰ যিটো অফিচিয়েল এপ হয়, এই এপত কিন্তু আপোনালোকে দেখাইছিল তাতে ৰিজাল্ট কিন্তু চন 10 মে বুলি দেখাইছিল। কিন্তু আজি কিন্তু আকৌ চেঞ্জ হৈ গৈছে। এইটো আপোনালোকৰ কি চেঞ্জ হৈ গৈছে আপোনাক কিন্তু সম্পূৰ্ণ ডিটেইলছত দেখাই দিম। আৰু যদি আপোনালোকে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে তেন্তে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যেতিয়া ৰিজাল্টৰ আপডেট আহিব তেতিয়াই কিন্তু আপোনালোকক এইটো চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব। তো এতিয়া আপোনালোকে শিক্ষামন্ত্ৰী কিন্তু কৈছিল যে মে' মাহৰ প্ৰথম সপ্তাহত আপোনালোকৰ এইচএছ ৰিজাল্টটো পাব্লিছ কৰা হ'ব। কিন্তু মে' মাহৰ আজি 5 তাৰিখ হয়, যিহেতু আজি নীট পৰীক্ষা চলি আছে, আজি সেইকাৰণে দিয়া নহয়। কিন্তু কালি তোমালোকৰ ৰিজাল্টটো দিয়াটো চিয়'ৰ, কিয়নো কালি 6 তাৰিখ, কালি আপোনালোকৰ ৰিজাল্টটো দিব। আৰু যদি আপোনালোকৰ কালি ৰিজাল্ট দিয়ে তেন্তে কিন্তু এইটো চেনেলত আপোনালোকৰ ভিডিঅ'টো পাই যাব। ৰিজাল্টৰ আগতে কিন্তু আপোনালোকে ৰাতিপুৱাই ভিডিঅ'ত পাই যাব। যদি কালি ৰিজাল্ট দিয়ে তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কিন্তু নেক্সট 7 তাৰিখ কিন্তু আপোনালোকৰ যি ইলেকশ্যন আছে, কিন্তু নেক্সট 7 তাৰিখে কিন্তু ইলেকশ্যন, সেইকাৰণে 7 তাৰিখে নিদিয়ে। 6 তাৰিখে কিন্তু আপোনালোকৰ ৰিজাল্টটো দিব পাৰে। যদি ৰিজাল্টটো দিয়ে তেন্তে আপোনালোকক কিন্তু মই ৰাতিপুৱাই আপোনালোকৰ ৰিজাল্টৰ আগতে কিন্তু ভিডিঅ' বনাই জনাই দিওঁ আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি চাই লওঁ যে এতিয়া উপলব্ধ এপত কি দেখাই আছে ষ্টেটাছটো। কালি যিহেতু দেখাইছিল লাইকলি এনাউন্স টু বি 10 মে 10 বুলি তাত দেখাইছিল 10 তাৰিখৰ আগত ৰিজাল্টটো দিয়া হ'ব। এতিয়া কি দেখাই আছে আহক আমি চাই লওঁ। চ' এইটো মোৰ মোবাইল স্ক্ৰীণ হয়। তো মোবাইল স্ক্ৰীণত মই ডাইৰেক্টলি লাইভ প্ৰুফ আপোনালোকক দেখাই দিম। তো ইয়াত মই পেজটো ৰোটেট কৰি লৈছোঁ। তো ৰোটেট কৰি লোৱাৰ পিছত উপলব্ধ এপ যিটো হয় এইটো মই অ'পেন কৰি ল'লোঁ। তো অ'পেন কৰি লোৱাৰ পিছত ইয়াত চাওক আপোনালোকে উপলব্ধ এপত কি দেখাই আছে। লাইভ প্ৰুফ আপোনালোকক দেখাই আছোঁ। যিহেতু কালিৰ ষ্টেটাছো মই আপোনালোকক দেখাই দিম। ইয়াত চাওক, ইয়াত কালিৰ ষ্টেটাছটো কি আছিল, কালিৰ যিটো ষ্টেটাছ আছিল উপলব্ধ এপত সেইটো আপোনালোকে ইয়াত চাই লওক। তাৰপিছত ইয়াত চাওক আজিৰ ষ্টেটাছটো চাওক। ইয়াত এইচএছ আছাম এইচএছ ফাইনেল ৰিজাল্ট 2024 টু বি এনাউন্স অন। ইয়াত কিন্তু তাৰিখটো ইয়াত কিন্তু 10 মে বুলি ইয়াত লিখা আছিল, কিন্তু ইয়াত কিন্তু এতিয়া 10 মে'টো ইয়াত নাই। তো এতিয়া আপোনালোকৰ ৰিজাল্টটো কালি দিব পাৰে। আৰু যদি আপোনালোকে কালি নিদিয়ে কেতিয়া ৰিজাল্টটো দিব, তো মই এইটো চেনেলৰ সহায়ত আপোনালোকক জনাই দিম। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে সকলোৰে আগতে ৰিজাল্টৰ আপডেটটো চাব পাৰে।